অসম চৰকাৰে পুনৰ আৰম্ভ কৰিছে নিযুক্তি অভিযান। পূৰণ কৰা হ'ব পশুপালন বিভাগৰ খালী পদ। অসম লোকসেৱা আয়োগে কৰিব প্ৰাৰ্থী বাছনি। 7 আগষ্টৰ পৰা আৰম্ভ হৈছে অনলাইন আবেদন দাখিল প্ৰক্ৰিয়া। চৰকাৰী চাকৰি বিচাৰি থকা যুৱক যুৱতীৰ বাবে আহিছে এক ডাঙৰ সুযোগ। অসম লোকসেৱা আয়োগ অৰ্থাৎ APSCয়ে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত পশু চিকিৎসা বিষয়া তথা খণ্ড পশু চিকিৎসা বিষয়াৰ 137টা খালী পদ পূৰণৰ বাবে আবেদন আহ্বান কৰিছে। এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ এনিমেল হাজবেণ্ডাৰী এণ্ড ভেটেৰিনেৰী ছায়েন্সৰ ডিগ্ৰী থকাটো বাধ্যতামূলক। 2026 চনৰ 1 জানুৱাৰীত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ কম আৰু 38 বছৰৰ অধিক হ'ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে চৰকাৰী নিয়ম অনুসৰি বয়সৰ ক্ষেত্ৰত ৰেহাই দিয়া হ'ব। দৰমহাৰ নিৰিখ 30,000 টকাৰ পৰা 1,10,000 টকা পৰ্যন্ত, লগতে আছে 12,700 টকাৰ গ্ৰেড পে। আবেদনৰ প্ৰক্ৰিয়া ইতিমধ্যে 7 আগষ্টৰ পৰা আৰম্ভ হৈছে। আবেদন দাখিল কৰাৰ অন্তিম তাৰিখ 6 ছেপ্টেম্বৰ। প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আবেদন সম্পূৰ্ণ অনলাইন পদ্ধতিৰে কৰিব লাগিব। যোগ্য প্ৰাৰ্থীয়ে APSCৰ ৰিক্ৰুটমেণ্ট পৰ্টেলত গৈ পঞ্জীয়ন কৰি আবেদন কৰিব পাৰিব। মনত ৰাখিব, আবেদন কৰাৰ আগতে মূল বিজ্ঞপ্তিখন ভালদৰে পঢ়ি শিক্ষাগত অৰ্হতা, বয়স আৰু প্ৰয়োজনীয় নথিপত্ৰ নিশ্চিত কৰি লওক।